আমাৰ আজি পুৱা ৰাজ্যৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হ'ল আৰু সেই অনুসৰি আজি 5 বজালৈকে ৰোৱাৰ সিদ্ধান্ত হৈছিলে। এতিয়া 5 বাজি গৈছে। খন্তেক সময়ৰ পাছত আমি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ স্থিতি যে কংগ্ৰেছ দলে আমাৰ লগত যিখিনি কৰিলে এই সম্পৰ্কৰ স্থিতি, মিত্ৰতা সম্পৰ্কীয় স্থিতি, ফাইনেল কথাখিনি আমি খন্তেক সময়ৰ পাছতে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিম। হয়তো গুৱাহাটীৰ পৰা সংবাদ মেল কৰি এতিয়া দিব। সেইকাৰণে মই অলপ সময় আপোনালোকক অপেক্ষা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি গোটেই দিনটো আমাৰ কৰ্ণধাৰ কমিটি বৈঠক অনুষ্ঠিত হৈছিল। তাত তন্নতন্নকৈ গোটেই দিশবিলাক আলোচনা কৰা হ'ল আৰু আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আমি খবৰ পাইছোঁ গৌৰৱ গগৈ দিল্লীত আজি ঘোষণা কৰিছে তৃতীয়খন তালিকা ৰাইজৰ দলৰ লগত মিত্ৰতা নোহোৱাকৈ আকৌ তৃতীয়খন তালিকা কাইলৈ ঘোষণা কৰিব বুলি কৈছে। এই কথাবোৰ কেনেকুৱা হৈছে? মই সেই কথাটো নাজানো। মই আচলতে বিষয়টোত সোমাব খোজা নাই। যিদিনাৰ পৰা আমি কাজিৰঙাত সংবাদ মেল দিলোঁ সেইদিনাৰ পৰা মই এই বিষয়টোৰ লগত জড়িত হোৱা নাই। আমাৰ দলৰ 3জনীয়া এখন কমিটিয়ে বিষয়টো আলোচনা কৰি আছিল। কংগ্ৰেছে আজি এটা কথা কয়, কাইলৈ ৰাতিপুৱা কথাটো বদলায়, আকৌ দিনত কোৱা কথাটো সন্ধিয়ালৈ বদলায় আৰু সন্ধিয়াৰ কথাটো ৰাতিলৈ বদলাই দিয়ে। তেওঁলোকে এতিয়ালৈকে 6খন-7খনমান কমিটিয়ে বনালে আলোচনাৰ কাৰণে বেলেগ বেলেগ। এবাৰ ভূপেন বৰাক দিয়ে, তাৰপিছত ভূপেন বৰাৰ ৰকিবুল হুছেইনক দিয়ে, তাৰপিছত আকৌ আপোনাৰ কি কয় দেৱব্ৰত শইকীয়াক দিয়ে, তাৰপিছত আকৌ আপোনাৰ গৌৰৱ গগৈক দিয়ে, তাৰপিছত আকৌ 4জনীয়া কমিটি বনাই ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, এনেকৈ তেওঁলোকে এখন কমিটি বনায়। এনেকুৱা কমিটিৰ পিছত কমিটি, কমিটিৰ পিছত কমিটি, দিনৰ পাছত দিন তেওঁলোকে এনেকৈ গোটেই বস্তুটো ইমান দূৰলৈ লৈ আহিলে যে এতিয়া আমাৰ মানে জোৰ পুৰি হাত পালেহি। জোৰ পুৰি মানে হাত পালেহি মানে লাগিয়ে গ'ল আৰু ইলেকশ্যন আৰম্ভ হৈ গ'ল। গতিকে কংগ্ৰেছৰ এই সময়খিনিৰ যিটো আচৰণ আছিলে সেই আচৰণটো মিত্ৰতাৰ পক্ষত নাছিল। এতিয়া শিৱসাগৰতো মিত্ৰতা যে শাসনৰ দৃষ্ট চৰকাৰে বা AJPৰ লগত যিটো মিত্ৰতা আছে তেওঁলোকে এতিয়ালৈকে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা হিচাপে ঘোষণা আজিলৈকে কৰিব পৰাই নাই। মানে মই যিমান দূৰ খবৰ পাইছোঁ বা বাতৰি কাগজ, সংবাদ মাধ্যমৰ জৰিয়তে বা বিভিন্ন চ'ৰ্চবিলাকে ইয়াতে সমষ্টিত এতিয়া মই যোৱা 7 দিন ধৰি ঘূৰি আছোঁ, এই সময়খিনিত খবৰ পাইছোঁ যে তেওঁলোকে 2জন প্ৰাৰ্থী বিজেপি দলৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী, অসমৰ আটাইতকৈ বেছিকৈ মানুহ মৰা ছালফা নেতা আপোনাৰ জয়ন্ত হাজৰিকা ওৰফে কুশল দৰীক এইবাৰ বিজেপি দলৰ পৰা তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব খুজিছে। আৰু অসম গণ পৰিষদে আমাৰ এজন বৰ্ষীয়ান নেতা, আমগুৰি সমষ্টিৰ 4বাৰৰ বিধায়ক, মন্ত্ৰী আছিলে আৰু আমগুৰি সমষ্টিৰ কাৰণে একোৱে কৰিব নোৱাৰিলে যিজন মানুহে, যিজনৰ দিনত আমগুৰি সমষ্টিটো বিলোপ পালে, নাইকিয়া হৈ গ'ল, সেই প্ৰদীপ হাজৰিকাক অসম গণ পৰিষদ দলে আগবঢ়াই দিছে। সেইকাৰণে মই নাভাবোঁ যে অসম গণ পৰিষদ দলৰ প্ৰদীপ হাজৰিকাক এতিয়া আৰু শিৱসাগৰ সমষ্টিৰ মানুহে ভোট দিব বা অসমৰ আটাইতকৈ কুখ্যাত মানুহ মৰা ছালফা এজনক, হত্যাকাৰী এজনক, গুপ্তঘাতক এজনক শিৱসাগৰৰ নিচিনা সন্মানীয় সমষ্টিৰ সন্মানীয় ৰাইজে ভোট দিব, এইটো মই নাভাবোঁ। সেইকাৰণে মই ভাবোঁ যে প্ৰদীপ হাজৰিকা ডাঙৰীয়াই আহক বা আপোনাৰ জয়ন্ত হাজৰিকাই আহক, যিয়ে নাহক লাগিলে ৰাইজৰ দলে মোক যিহেতু প্ৰতিদ্বন্দ্বিতাৰ কাৰণে আগবঢ়াই দিছে, ইয়াত আমি তেওঁলোকক অকলে আহিলেও তেওঁলোকক ধাৰাশায়ী কৰি দিম, লগত আহিলেও তেওঁলোকক ধাৰাশায়ী কৰি দিম। মুঠতে শিৱসাগৰ বিধানসভা সমষ্টিত আমি ৰাইজৰ দল জয়ী হ'ম বুলি আমি নিশ্চিত আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।